পিছতে আমি পিডিএফখিনি পাই যাম দেন আফটাৰ 10-15 মিনিটছ পিডিএফো শ্বেয়াৰ কৰি দিয়া হ'ব তাত পিডিএফ আৰু ইয়াৰ মাজত এটাই আছে তাতে আপোনালোকে স্কুল ৱাইজ ৰিজাল্টবিলাক আছে বাকিখিনি কথাখিনি ইয়াতে আমি এই নোটিফিকেশ্যন যেটো আমি প্ৰেছ ৰিলিজ উলিয়াইছোঁ তাতে গোটেই কথাখিনি আছে মই থুলমূলকৈ কৈ দিছোঁ এইবাৰ আমাৰ তাতে আগতকৈ ইমান কেতিয়াও হোৱা নাছিলে পোনপ্ৰথমবাৰৰ বাবে 4,29,449জন কেণ্ডিডেটেই এপ্লাই কৰিছিলে তাৰে ভিতৰত 6,712জন এবচেণ্ট থাকিলে নাহিলে আৰু উইথহেল্ড হৈছে 22জন আৰু এক্সপেল্ড হৈছে 101জন 101 ইয়াৰে ভিতৰত যদি আমি ভালকৈ চাওঁ মেল কেণ্ডিডেট ভিতৰত আৰু ফিমেলৰ ভিতৰত আমি যদি চাওঁ মেল আছিলে 1,87,752 আৰু ফিমেল হ'ল 2,34,985 ইয়াৰে ভিতৰত পাছ কৰা টোটেল পাছ কৰিছে 2,70,471 গৰাকী পাৰ্চেণ্টেজ অফ পাছ ইজ 63.98 এইটো আগত যোৱা বছৰতকৈ অলপ উন্নত হৈছে স্লাইট উন্নত আৰু বেছি নহয় আৰু মেল 67 সৰি মই ভুল কৈ আছোঁ দেই আই এম জাষ্ট গোটেই ফিগাৰটো ভুল হৈছে যোৱা বছৰৰ কৈ আছিলোঁ য়েছ আগৰখিনি অলপ ডিলিট কৰিব লাগিব বিকজ মই 2025ৰ কথা কৈ দিলোঁ 2026ত 4,38,564জন 4,38,564 আৰু এবচেণ্ট হৈছে 9,315 উইথহেল্ড মাত্ৰ 5জন এক্সপেল্ড কিন্তু 135 যোৱাবাৰ যদি 101 আছিল এবাৰ 135জন এপিয়াৰ্ড কৰিছে 4,29,249জন তাৰে ভিতৰত মেল আছিলে 1,86,468 আৰু ফিমেল 2,42,781 number of candidate passed যদি হয় 2,81,701 pass percentage is 65.62 যোৱাবাৰ 63.98 আছিলে তাৰমানে স্লাইট ইম্প্ৰুভমেণ্ট দেখা গৈছে 65.62 ইয়াৰে মেল কেণ্ডিডেটৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ ইট ইজ 67.78 আৰু ফিমেল যদি চাওঁ 63.96 অলমষ্ট ইকুৱেল টাইপ নট কৰি হেৰি নাই ফাৰ্ষ্ট ডিভিজন এই বছৰ আমাৰ 85,189 আৰু সেকেন্ড ডিভিজন 1,50,167 আৰু থাৰ্ড ডিভিজন 46,345 এটা দেখা গৈছে যে লাহে লাহে আমাৰ থাৰ্ড ডিভিজনৰ সংখ্যা কমি আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেকেন্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন বেছিকৈ পোৱা হৈছে ইয়াৰে ভিতৰত যদি আমি চাওঁ গোটেই হেৰিটোত ডিমা হাছাও জিলা সবচে হাইয়েষ্ট 88.23% যেটো যোৱাবাৰত তেওঁলোকে বোধহয় হাইয়েষ্ট আছিল শিৱসাগৰ 84.02 আৰু ডিব্ৰুগড় 78.46 যদি সৰ্বনিম্ন হ'ল কাছাৰ 49.13 যোৱাবাৰ এইটো শ্ৰীভূমিত আছিল এবাৰ অলপ কাছাৰত শিফ্ট হৈছে আৰু কেটেগৰী ৱাইজ যদি আমি চাওঁ ৰিজাল্টবিলাক তেতিয়া জেনাৰেল কেণ্ডিডেট 63.09% এ পাছ কৰিছে OBC MOBCত about 71% then scheduled caste 59.82 about 60% STP 73.65 STS 69.10 আৰু T tribe 50.51 এটো একে আগৰ দৰেই এটা ট্ৰেন্ড আছে ইটস নট সো ভেৰি লাষ্ট চেঞ্জ হোৱা নাই দেন আমাৰ সকলোৰে ইন্টাৰেষ্ট থাকে যে প্ৰথম কোন হ'ল অসমৰ ভিতৰত সেইজন হ'ল জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি তেখেত বজালী জিলাৰ জ্যোতিৰ্ময় দাস তেখেত প্ৰথম হৈছে এবাৰ দ্বিতীয় আকাংক্ষা ভূঞা তেওঁ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলাৰ আৰু জিয়া ফাৰা ইছলাম লিটিল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল ডিব্ৰুগড় তেওঁ থাৰ্ড পজিশ্যনত দুজন আছে সুৰজিত আক্তাৰ লিটিল ফ্লাৱাৰ স্কুল নলবাৰী দুয়োটা মিলিছে আৰু লিটিল ফ্লাৱাৰ এটা ডিব্ৰুগড়ৰ আৰু নলবাৰী এইখিনিতে আপোনালোকক আৰু এটা ইনফৰমেশ্যন আমি ইয়াতে দিছোঁ অৱশ্যে ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে
যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব য'ত তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক সেইদৰে কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে তিনিটা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব আৰু সেই পৰ্টেলটোও আমি notify কৰিম 2-1 দিনতে notify কৰি দিম আমাৰ পৰ্টেলটো ৰেডি হৈ আছে বাট ইট উইল বি ডেফিনেটলি বিফৰ মানে বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব নিয়াৰ এবাউট 17-18 গতিকে এইখিনি হ'ল জেনেৰেল ইনফৰমেশ্যন আৰু বাকী আপোনালোকে পিডিএফটো আমি জাষ্ট আমি পোৱাৰ পাইছোঁ নেকি পিডিএফ যদি পিডিএফ পাইছোঁ তেতিয়াহ'লে পিডিএফটো শ্বেয়াৰ কৰি দিব পাৰিম পিডিএফটো শ্বেয়াৰ কৰি দিয়া যাব তাত আপোনালোকে একেবাৰে গোটেই বাকী ডিটেইলখিনি পাব অলপ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটটো চবে এতিয়া ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব ইমিডিয়েটলি আজি এতিয়া 10:30 মানত সেইটো পৰ্টেল খুলি যাব যিটো তেওঁলোকে নিজৰ মাৰ্কশ্বিট ইণ্ডিভিজুৱেল কেণ্ডিডেটে মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব আমাৰ যিটো সেৱা ডিজি লকাৰৰ জৰিয়তেও তেওঁলোকে যদি কোনোবাই ডিজি লকাৰৰ লিংকত যায় তেতিয়াহ'লে ডিজি লকাৰতে তেওঁলোকে নিজৰ ৰিজাল্ট দেখা পাব আমি হাৰ্ড কপি অফ দি মাৰ্কশ্বিট আমি এতিয়া জেনেৰেলি আমাৰ 22 তাৰিখলৈকে ইন জেনেৰেল স্কুলবিলাক বন্ধ থাকিব বিকজ আজিৰ পৰা বন্ধ আছে দেন মাজতেও বন্ধ আছে বিহুৰ বন্ধ আছে গতিকে আমি এনে অনুমান কৰিছোঁ যে আমি 22 তাৰিখ মানে ইয়াৰ পৰা পঠিয়াম তেতিয়াহ'লে 23-24 তাৰিখে পাই যাব আৰু এটা নতুন সংযোজন আছে চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ স্কিল ছাবজেক্টত এপিয়াৰ কৰিছিলে স্কিল মানে আমাৰ NSQFৰ কিছুমান ছাবজেক্ট আছে তাৰপিছত আমাৰ বিহু আমাৰ যিবিলাক ডান্স মিউজিক আৰ্ট এণ্ড ক্ৰাফ্ট উড ক্ৰাফ্ট এনেকুৱা বহু ছাবজেক্ট আছে তেওঁলোকে যিবিলাকে এপিয়াৰ কৰিছিলে তেওঁলোকৰ প্ৰেক্টিকেল এইবাৰ বেলেগ ধৰণে ইভালুৱেশ্যন কৰা হৈছিলে এটা থাৰ্ড পাৰ্টি এজেঞ্চি লগাই আমাৰ ডিপাৰ্টমেণ্টবিলাক বা ITI পলিটেকনিকে চাইছিলে তেওঁলোকৰ কাৰণেও যিবিলাকে ভাল পাৰদৰ্শিকতা দেখুৱাইছে বা পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা সুকীয়া চাৰ্টিফিকেট যাব যে তেওঁলোকে সেই পাৰ্টিকুলাৰ বিষয়ত বেছি পাকৈত তেওঁলোকৰো এই যাব যিহত তেওঁলোকে দুটা চাৰ্টিফিকেট পাব এটা মাৰ্কছিকাম চাৰ্টিফিকেট পাব য'ত তেওঁ কিমান নম্বৰ পাইছে ইন দ্য প্ৰেক্টিকেল ছাবজেক্ট বা স্কিল ছাবজেক্টত তাতেও দেখা পাব আৰু যিবিলাকে আৰু এটা তেওঁলোকে চাৰ্টিফিকেট পাব যিটো থাৰ্ড পাৰ্টি চাৰ্টিফিকেট হয় আৰু সেইটো আমাক নেশ্যনেল কাউন্সিল অফ ভকেশ্যনেল এডুকেশ্যনৰ ফালৰ পৰা আমাক স্বীকৃতি প্ৰদান কৰিছিলে চাৰ্টিফিকেট ইছ্যু কৰিবলৈ আৰু তেওঁলোকৰ বেনাৰত সেই চাৰ্টিফিকেট ইছ্যু হ'ব গতিকে দুটা চাৰ্টিফিকেট পাব এইবাৰ দিছ ইজ দ্য চেঞ্জ আমাৰ গোটেই পৰীক্ষা প্ৰক্ৰিয়াত আমি কিছুমান পৰিৱৰ্তন আনিছোঁ যোৱা 3-4 বছৰৰ পৰা আমাৰ ইচ্ছা হ'ল যে আপোনালোকৰ জৰিয়তে আৰু এটা পাব্লিচিটি লাগে যে আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নলেজ বেছড কনচেপ্ট বেছড আৰু কম্পিটেন্সি বেছড ষ্টাডি কৰক আৰু সেইমতে তেওঁলোকে আগবাঢ়ি যাওক কাৰণ এতিয়া যিবিলাক পৰীক্ষা হয় আমি সৰ্বভাৰতীয় পৰীক্ষাই কওঁ বা এতিয়া যিবিলাকে হায়াৰ এডুকেশ্যনত যায় তেওঁলোকে সবে এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগে গতিকে যদি কনচেপ্টবিলাক ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তাত ভাল ফলাফল দেখুৱাব নোৱাৰিব সেইকাৰণে আমি 3-4 বছৰৰ পৰা যথেষ্ট চেষ্টা কৰি আছোঁ কনচেপ্ট বেছড ষ্টাডিৰ কাৰণে আৰু তাৰ কাৰণে আমাক মাননীয় শিক্ষাগুৰুসকলে যথেষ্ট সহায়ো কৰিছে আমি জিলাসমূহত প্ৰত্যেকটা জিলাত আমি গৈছোঁ প্ৰত্যেকজন প্ৰধান শিক্ষকক লগ পাইছোঁ তেখেতসকলক এই কথাখিনি বুজোৱা হৈছিলে আৰু সেইমতে যিবিলাক আমাৰ ইণ্টাৰনেল এক্সাম হয় ইউনিট টেষ্ট হয় হাফ ইয়াৰলি হয় এনুৱেল হয় তাত তেনেধৰণেই প্ৰশ্ন কাকত আহিছিলে আৰু সেইমতে এতিয়া চলিছে অৱশ্যে আপোনালোকৰ সহায় এই কাৰণেই লাগে যে এতিয়াও আমি কিছুমান অঞ্চল এনেকুৱা আছে য'ত এই বস্তুটো গৈ পোৱা নাই গতিকে এই গোটেই বাৰ্তাটো আপোনালোকে যাতে পঠিয়ায় যে কনচেপ্ট বেছড নলেজ বেছড ষ্টাডি কৰিলেহে আমি ভৱিষ্যতে উন্নতি কৰিব পাৰিম আৰু সেইমতে আমাৰ শিক্ষাগুৰুসকলেও শিক্ষাদান কৰি আছে আৰু কৰিব লাগিব দ্বিতীয়তে স্কিল এডুকেশ্যনৰ ক্ষেত্ৰতো আমি কেতিয়াবা চাওঁ যে ছাপ'জ আমাৰ আজি যদি আমি ফলাফলৰ ফালেও দৃষ্টি ৰাখোঁ
তেতিয়াহ'লে যদি 66% যদি পাছ কৰিছে 30% 34% ফেইলো কৰিছে গতিকে সেই 30% 40% যদিও ফেইল কৰিছে তেওঁলোকক যেতিয়া এইবিলাক স্কিল লৈছে তেওঁলোকে তেতিয়া তেওঁলোকেও এমপ্লয়েবিলিটি পাব গতিকে স্কিল এডুকেশ্যনৰ ওপৰত আমি বহুত গুৰুত্ব আৰোপ কৰি আছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি আপোনালোকক অনুৰোধ জনাব পাৰোঁ যে আমাৰ হাইস্কুল লেভেলত আমাৰ 24 ছাবজেক্ট আছে যিবিলাক স্কিল বেছড হয় যাতে প্ৰত্যেকজন ছাত্ৰই সেইবিলাক ছাবজেক্টেই লয় এজ এ ইলেক্টিভ আৰু তাতে যেনেকৈ পাইকত হয় তেওঁ এটলিষ্ট এটা স্কিল যদি পাই যায় তেতিয়া তেওঁৰ এমপ্লয়েবিলিটি বাঢ়ি যাব বা তেওঁ নিজে সেল্ফ এমপ্লয়েড হ'ব পাৰে গতিকে আপোনালোকৰ প্ৰতি দুটা অনুৰোধ থাকিল ওৱান কনসেপ্ট বেছ নলেজ বেছ এণ্ড কম্পিটেন্সি বেছ পঢ়াৰ ব্যৱস্থাটো আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক স্কিল ছাবজেক্ট লোৱাৰ কাৰণে আগ্ৰহী কৰাটো এই দুটা যদি আপোনালোকে কৰে তেতিয়াহ'লে বহুত ভাল হ'ব আৰু আজিৰ এই প্ৰেছ কনফাৰেন্সত অহাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে মোৰ সন্মুখত আমাৰ লগত মোৰ ছেক্ৰেটাৰী নৰনাৰায়ণ নাথ আছে আমাৰ কণ্ট্ৰলাৰ আছে নয়নজ্যোতি শৰ্মা ডাঙৰীয়া প্ৰিন্সিপাল কণ্ট্ৰলাৰ আছে আৰু এইফালে ডেপুটি কণ্ট্ৰলাৰ আছে আমাৰ ডেপুটি ছেক্ৰেটাৰীসকল আছে IT ষ্টাফ আছে সকলো আছে আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে আমি এইটো এনসাৰ দিব পাৰিম দুয়োটা মিলাই এতিয়া যেটো ASSB হৈছে আমি এতিয়া এন্টায়াৰ প্ৰসেস আমাৰ কোনো প্ৰসেসত যিকোনো প্ৰসেসে নহওক লাগে কোনো ছাত্ৰ ছাত্ৰী বা কোনো ধৰণৰ শিক্ষা অনুষ্ঠানকো আমাৰ ইয়াত আহিব নালাগে প্ৰত্যেক ব্যৱস্থা অনলাইন যোগে আছে যেনেকৈ মই আপোনাক কৈছোঁ যে এটোতো আছেই যে আজি 13 তাৰিখে এপ্লাই কৰিলেই আমি চেষ্টা কৰিম উইদিন 10-15 ডেজ তেওঁলোকৰ বহি চাই ৰিজাল্ট দিব পৰাকৈ এগেইন আমি যিসকলে আমাৰ পৰা গৈ বেলেগ যদি বৰ্ডত ল'ব তেওঁলোকক লাগে মাইগ্ৰেশ্যন চাৰ্টিফিকেট সেইটো আজি যদি এপ্লাই কৰে উইদিন 10 মিনিটছ তেওঁ মাইগ্ৰেশ্যন চাৰ্টিফিকেট পাই যাব আৰু এইটো ডাউনলোড কৰিব পাৰিব যিকোনো ব্যৱস্থা এই বছৰ আমি আৰু এটা ডাঙৰ ব্যৱস্থা কৰিছোঁ আমাৰ শিক্ষানুষ্ঠানসমূহে যিবিলাকে নতুনকৈ শিক্ষানুষ্ঠান খুলিব বিচাৰে তেওঁলোকে ইয়াতে এপ্লিকেশ্যন দিব লগা আছিলে এতিয়া আমি সেইবিলাকো গুচাই দিছোঁ সেই শিক্ষানুষ্ঠানে অনলাইন এপ্লাই কৰিব পাৰে অনলাইন তেওঁলোকে এপ্ৰুভেল পাব তেওঁলোকে কতো আহিব নালাগে এই সিস্টেমবিলাক আমি ডেভেলপ কৰি লৈছোঁ যাতে এই পাবই পালেই আৰু ধৰক 10টা 30 হৈছেই খুলিলে তেওঁলোকে চাওক এনেকুৱা এটা অৱস্থা আছে যে আজিকালি আপোনাক আগত দিওঁ বা নিদিওঁ দেৰ ইজ নো বিশেষ ডিফাৰেন্স নাই কাৰণ ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহিয়ে পাব NEP পালন কৰিব লাগিব এতিয়ালৈকে কৰা নাই নেশ্যনেল এডুকেশ্যন পলিচি কৈ আছে যে আমাৰ যেটো সিস্টেম হ'ব লাগে এটো কমপ্লিটলি গ্ৰেড বেছড হ'ব লাগে কিন্তু আমি এতিয়ালৈকে কৰা নাই কাৰণ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী ইমান হেৰি হোৱা নাই আমি 3-4 বছৰ অপেক্ষা কৰিছোঁ অহা বছৰ আমি গ্ৰেড বেছডে কৰাৰ চেষ্টা কৰিম কাৰণ NEP পালন কৰাৰ কাৰণে আমি অহা বছৰ দুটা ব্যৱস্থা কৰিম যদি আমাৰ সব বস্তু ঠিকই থাকে নম্বৰ 1 এতিয়া আমাৰ মাত্ৰ কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা আছে অহাবাৰ কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা নাথাকে অহাবাৰ থাকিব যিকোনো ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ এই পৰীক্ষাত স্যাটিসফাই হোৱা নাই যদি তেওঁ নতুনকৈ গোটেই সাবজেক্ট দিব বিচাৰে 7টা 6টা সাবজেক্ট তেওঁ গোটেইকেটা দিব পাৰিব ফেল কৰা বিলাকেও দিব পাৰিব পাস কৰা বিলাকে যদি ভাবে যে মই ইয়াতে 40 পাইছো এইবাৰ মই পৰীক্ষা দিলে 50 পাম তেতিয়া তেওঁ হেতু ব্যৱস্থাও দিয়া হ'ব উইদিন মান্থ কম্পাৰ্টমেণ্টেলৰ লগে লগে এতিয়া যেটো আমি 1 মাহৰ বা 2 মাহৰ ভিতৰত কম্পাৰ্টমেণ্টেল পাতো 1 মাহ আমি জেনাৰেলি টাইম দিও ফৰ দি এপ্লিকেশ্যন তাৰ পিছত আমাৰ নিজৰ প্ৰচেষ্টা থাকে যে কুৱেশ্যন পেপাৰ প্ৰিন্টিং এনসাৰ বুক প্ৰিন্টিং হেবিলাক থাকে গতিকে ম্যাক্সিমাম আমি 45 দিন 50 দিনৰ ভিতৰত পৰীক্ষাটো পাতি দিও আৰু সামাৰ ভেকেশনৰ আগে আমি ৰিজাল্ট দিয়াৰ চেষ্টা কৰো যাতে একাডেমিক লছ নহয় আৰু এই গোটেই প্ৰক্ৰিয়াটো অহা বছৰ আমি আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে যে আমি দুটা পৰীক্ষা হ'ব ফাৰ্স্ট পৰীক্ষাটো এতিয়া সেকেন্ড পৰীক্ষাটো 1-2 মাহৰ ভিতৰত আকৌ হ'ব যিবিলাকে টোটালি ফেল কৰিব তেওঁলোকে তো দিবই পাৰিব যিবিলাকে ক'ব বিচাৰে যে মোৰ আৰু ভাল কৰি লম তেওঁলোকেও দিব পাৰিব
জেনাৰেলি আমি আমাৰ প্ৰস্তুতিখিনি আমি চলাই আছোঁ যে গ্ৰেডিং পাৰ্চেণ্টেজটো অলপ কিছুমান কমপ্লিকেচি আছিল তাত আছে এতিয়াও আছে যেনেকৈ CBSE যেতিয়া গ্ৰেডিং কৰে তেতিয়া তেওঁলোকে কিন্তু লগাৰিথম ওলায় যদি এটা ছাবজেক্টত যদি বোলে 90 পালে বহুত বেছি ল'ৰাই 90 পাইছে তেতিয়া তাত আকৌ তেওঁলোকে গ্ৰেডটো নমাই আনি লয় গতিকে আমি অলপ সেইটো পাৰ্টত কেনেকৈ কৰিব পাৰোঁ অলপ চিন্তা কৰি আছোঁ সেইটো নকৰিলেও আমি অহা বছৰ চিম্পল হিচাপে কিবা এটা কৰিম গ্ৰেড হিচাপে বিকজ উই হেভ টু ফ'ল' NEP এইটো শিক্ষানীতি NEP আমাক বহুত বছৰৰ পৰা কৈ আছে যে আপোনালোকে গ্ৰেডিং কৰক এই মাৰ্ক দিব নালাগে মানে 3-4টা মানে আপোনালোকে যিটো যে দিয়ে স্থান সেইটো নাথাকিব তেওঁৰ যিটো ছাবজেক্ট আছিল সেই ছাবজেক্টটো ৰিএপিয়াৰ কৰিব পাৰে যিধৰণে পূৰ্বতে ৰিজাল্ট যদি বহু পলম হোৱা আছিল এতিয়া MCQ দিয়াৰ পৰা আচলতে যোৱাবাৰো 38টা দিনৰ ভিতৰতে হৈছিলে এইবাৰ 6টা সপ্তাহৰ ভিতৰত গতিকে আপোনালোকৰ উত্তৰ বুলি চোৱাৰ ক্ষেত্ৰত সহজ হৈছিলে দুটা পাৰ্ট আছে ইয়াতে মানে এই গোটেই বস্তুটো আপুনি যিটো কৈছে সেইটোও এটা পাৰ্ট হয় কাৰণ 50% মাৰ্ক মেজৰিটি 4টা ছাবজেক্টৰ OMRৰ থ্ৰু ৰিজাল্ট ওলায় আৰু 50খিনি বহিখিনি আমাৰ শিক্ষাগুৰুসকলে চাব লাগে কিন্তু তাৰ লগত আমাৰ বহুত চিষ্টেম ইম্প্ৰুভমেণ্টো আছে যেনেকৈ ধৰক এতিয়া অনলাইন মাৰ্কিং হয় এতিয়া তাতেই বহি তেওঁলোকে মাৰ্কিংটো ভৰাই দিয়ে ডেট ইজ অলছ' আমাক হেৰি দিছে আগতে তাতে মাৰ্ক ভৰোৱাত অলপ ভুল আছিল সেইবিলাক এতিয়া সকলো আমাৰ যিবিলাক শিক্ষাগুৰুসকল আছে বা মাৰ্ক ভৰা তেওঁলোকে অভ্যস্ত হৈছে ভুলখিনি কম ওলায় কাৰণ ভুল ওলালে আকি আমাৰ ডাটা এণ্ট্ৰিটো এইবিলাক অফলাইন দে আমাৰ ভুল ওলালে আমি আমাৰ হেৰি কৰোঁ যে ভেলিডেশ্যন কৰোঁ ডাটাখিনি তাতে বহুত সময় লাগি যায় এতিয়া আমাক নালাগা হৈছে ভেলিডেশ্যনত আচ্ছা ঠিক আছে আৰু আমি দেখিছোঁ যে এইবাৰ প্ৰথম আপোনালোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকক নিৰীক্ষকৰ দায়িত্ব দিছে মানে পৰৱৰ্তী সময়বোৰত কেনেধৰণে আপোনালোকে এইটো চলাই নিম বুলি ভাবিছে নিৰীক্ষক দিয়া নাই আমি মানে যিটো ব্যৱস্থা আপোনালোকে ব্যক্তিগত খণ্ডৰ পৰীক্ষা লওঁতে আমি ব্যক্তিগত খণ্ডৰ নিৰীক্ষকক দিবলৈ দিয়া নাই আৰু যিটো ব্যক্তিগত খণ্ডত আপোনালোকে চেণ্টাৰো এবাৰ বনাইছে নাই বোলে সেন্টার নাই হে এটাও নাই পৰীক্ষা কেন্দ্ৰত যিটো আপোনালোকে ঠিকে কৈছে কিন্তু যিবিলাক ফাদিল হৈছে কেতিয়াও আমাৰ ফালৰ পৰা হোৱা নাই আমি সেৱা বা কাউন্সিলৰ বা আমাৰ AWSৰ দায়িত্ব কিমানলৈকে যে আমি কুৱেশ্যনখিনি প্ৰিপেয়াৰ কৰি থানাত পঠিয়াই দিওঁ থানাৰ পৰা এইটো কাষ্টডি চেঞ্জ হৈ যায় ইট গ'জ টু দি চেণ্টাৰৰ কাষ্টডিত গুচি যায় গতিকে তেওঁলোকৰ কাষ্টডিৰ পৰা 2-এটা জেগাত এনেকুৱা কিছুমান থাকে আৰু কাৰোবাৰ সেইটো তেওঁলোকে কৰিছিলে কিন্তু এনেই এই বছৰ যিহেতু আমি কেইটামান ব্যৱস্থা লৈছিলোঁ আৰু বেছি সুন্দৰ হৈছে বস্তুটো জেনেৰেলি ট্ৰেণ্ড আছিলে যে মেট্ৰিক পাছ কৰিলে খুব ডাঙৰ কাম হৈ গ'ল কিন্তু এতিয়া জেনেৰেলি ছাত্ৰ ছাত্ৰীও বুজি পাইছে সকলোৱে বুজি পাইছে যে মেট্ৰিক পাছটো প্ৰথম পৰীক্ষা আৰু ইয়াতে পাছ কৰাটো বিশেষ এটা মহত্ব নাথাকে যেতিয়ালৈকে তেওঁৰ হায়াৰ ছেকেণ্ডেৰী বা বাকী ৰিজাল্ট ভাল নহয় সেইকাৰণে অলপ ইয়াৰ জেনেৰেল পৰীক্ষাৰ দৰে হৈছে দ্বিতীয়তে আমি ভাবোঁ যে বেছি উৎসৱ হ'লেও কেতিয়াবা প্ৰব্লেম হয় সেইকাৰণে সেইটোও হয়তো আমাৰ ৰাইজে বা মানুহে বুজি পাইছে যে উৎসৱ বেছি কৰিলে অসুবিধা বেছি হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221